আছে গুৰু পূৰ্ণিমা এই বিশেষ দিনটোত আপুনি কি কৰিব কি নকৰিব খোৱা বোৱাৰ ক্ষেত্ৰত কি নিয়ম মানি চলক আৰু লগতে আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ যদি কিবা গ্ৰহ দুখ আছে এই দিনটোত কি কৰিব কি নকৰিব গোটেই বিষয়বোৰ আলোচনা কৰিম আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো গুৰু পূৰ্ণিমা বুলি ক'লে আমাৰ সকলোৰে বাবে এটা বিশেষ দিন কিন্তু কি কৰিব লাগিব আমি বৰ বেছি নাজানো তো গুৰু পূৰ্ণিমা 10 তাৰিখ মানে আপোনাৰ 9 তাৰিখ ৰাতি লাগিব 2:10 মিনিট লাগিব আৰু থাকিব বৃহস্পতিবাৰ বাৰটো খুব ভাল এনেকা কেতিয়া নপৰে বৃহস্পতিবাৰ আকৌ হল গুৰু পূৰ্ণিমা খুব ভাল দিন এইখিনি সময় যদি আমাৰ বিশেষ দিন তো এই গুৰু পূৰ্ণিমা যেটো মেইনলি হয় আমাৰ বৃহস্পতি আমাৰ যেটো প্ল্যানেট থাকে আমাৰ তাইতো আমাৰ মানে টকা পইচা ফাইনান্সিয়াল কারণ হয় শুক্ৰবাৰ আমি কৈ থাকো লাক্সারি লাইফ তা শুক্ৰবাৰ আমি কৈ থাকো আমাৰ হ্যাপিনেস কৈ থাকো বাট বৃহস্পতি হল আপোনাৰ ফাইনান্সিয়াল যেটো মানে লক্ষ্মী যেটো টকা আহিব আৰু টকা যাব আৰু তো এইটো হল বৃহস্পতি কাম কৰি থাকে আৰু বৃহস্পতি যদি বেয়া হয় বা যদি বৃহস্পতি যে নেগেটিভ প্ল্যান লাগে যে রাহুর লগত যুক্ত থাকে আর হল আপনার হল কি বৃহস্পতি যদি আপনার কেতুর লগত থাকে তো কি হয় আমার বৃহস্পতি বেয়া হয় বৃহস্পতি যদি বেয়া হয় তাহলে ফাইনান্সিয়াল খুব বেয়া হয়ে থাকে তো গুরু পূর্ণিমা দিনে যদি আপনার এইবিলাক কাম করিব পারে কিবা সৰু সৰু টিপস দিম মই এলা কৰিব পাৰে বৃহস্পতি ভাল হ'ব আৰু বৃহস্পতি যদি ভাল হয় তাহলে সব ফালে আপোনাৰ ভাল হ'ব আৰু গুৰু পূৰ্ণিমাৰ দিনা যেটো আপুনি বিশেষ যেটো নিকিছু সৰু নিয়ম কৰিব পাৰে যদি এদিনা যদি গুৰু পূৰ্ণিমাৰ যদি এদিনা যদি নিৰামিষ খায় বিশেষ করে আপনি নিৰামিষ খাব পাৰে আৰু যদি গুৰুজন ব্যক্তি আছে যিকোনো আমাৰ মা দেৱতা হ'ব পাৰে আমাৰ টিচাৰ হ'ব পাৰে যিখিনি তাৰ পৰা কিবা আশীৰ্বাদ বা সেৱা কৰিব পাৰে খুব ভাল আৰু তাৰ লগত যদি আপোনাৰ কিবা সৰু টিপস যেটা আমি নিয়ম যদি মানি থাকো বিশেষ করে আমার গুরু যদি ভালো হয় বৃহস্পতি ভালো বৃহস্পতি যদি ভালো তো ফাইনান্সিয়াল ক্ষেত্রে ভালো তাহলে এই দিনে করেও পারে যা ধরো আপনার চন্দ্র বেয়া চন্দ্র আপনার তার কারণে গুরু পূর্ণিমার দিনে যদি আপনি কিবা মানে 9টা গ্রহ আছে গ্রহ হিসাবে যদি কিবা যদি শিবলিঙ্গ দান দিব পারে যেনেকা চন্দ্র কাল যদি বেয়া আছে চন্দ্র যদি বেয়া হয় তাহলে অকমান গাখীৰ যদি আপনার যদি শিবলিঙ্গ দান দিব পারে তাহলে মানে খালি পূর্ণিমা দিনে ঢালিব লাগিব মানে ঢালিব লাগিব যদি ঢালি যায় তাহলে বৃহস্পতি চন্দ্র খুব ভালো হয় চন্দ্র যদি ভালো হয় আমার মাইন্ড আর যেটো মনটো যেটো ইমব্যালেন্স হয়ে থাকে এটো আপনার ব্যালেন্স আই যাব মঙ্গল যদি বেয়া খুব মঙ্গল খুব বেয়া মঙ্গল বা বেয়া থাকিলে আমার এক্সিডেন্ট আপনার কিবা ফাড়া হয়ে থাকে বা ওয়ার্কিং প্লেসত আননেসেসারি প্রবলেম বিলাক আহি থাকিব তারপর এনিমিজ শত্রু বিলাক বহুত ডিস্টার্ব কৰিব যদি মঙ্গল এনেকা যদি আপনি ভাবি আছে লাইফত কার লগত এনেকা ঘটনা হয়ে আছে তো গুৰু পূৰ্ণিমাৰ দিনা অকমান মৌ লৈ যদি শিৱলিঙ্গ যদি অৰ্পণ কৰিব পাৰে তো খুব ভাল হ'ব আৰু 9টা গ্ৰহৰ ভেদে আমি কৰিব পাৰে যাৰ যে প্ৰবলেম লক কৈ আছে যদি তাৰ বুধ বেয়া বুধ হল যেখানে আমার লড়া ছিল পড়াশোনা কৰি আছে পড়াশোনা অকমান ইমব্যালেন্স হৈ আছে পড়াশোনা মন একো নাই তো সেইকাৰণে কি কৰিব আপোনাৰ বুধ যদি গোটা মুখ হয় না মুখ যদি শিৱলিঙ্গত অৰ্পণ কৰিব পাৰে তাহলে কোনো খুব ভাল হ'ব আৰু যা দেখল আপোনাৰ বৃহস্পতি মেইনলি কৈ আছে বৃহস্পতি খুব বেয়া মানে ফাইনান্সিয়াল ক্ষেত্ৰত লুজাৰ হৈ আছে টকা পইচা সেভিংস নহয় ইনকাম ভাল কিন্তু বাট কোট যেন টকা পইচা গুচি যায় কোনো খরচ নহয় তাহলে আপোনাৰ চানার ডালি হয় চানার ডালি যদি অর্পণ কৰিব পাৰে তাহলে খুব ভালো হ'ব তো এইটো খালি কৰিব 10 তাৰিখ বৃহস্পতিবার গুৰু পূৰ্ণিমা দিনা আর যদি তাক শুক্রবার আমি কৈ থাকো আমার সুখ শান্তি যেনেকা হাজবেন্ড ওয়াইফ অকমান রিলেশনটো বেয়া হৈ আছে তাৰপিছত হল আপোনাৰ লড়া ছোৱালী কথা না শুনে তাহলে আপনার যদি হয় তেনেকা আপনার হল আপনার বগাচন্দন পানীৰ লগত মিলাই যদি শিৱলিঙ্গ দান কৰিব পাৰে তাহলে খুব ভাল আৰু যার শনি বেয়া শনি হল আপনার হল আননেসেসারি প্রবলেম এক্সিডেন্ট হয়ে আছে শত্রু বাড়ি আছে ফাইনান্সিয়াল লুজার বহুত হয়ে আছে তেতে কি কো আপনার মিঠাতেল যদি শিৱলিঙ্গ যদি দান কৰিব পাৰে খুব পাৱাৰফুল আৰু ভাল ফল পাব আৰু যদি আমি এটা ফোন কল লৈ লৈছো আকৌ আমি আগবাঢ়ি যাম গোটেই আলোচনাৰ মাজলৈ হয় আপুনি কৈ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক জানবা কলো হয় হেল্ল' 1991 সাউন্ডটো কমি আছে কি হেল্ল' হয় শুনি আছো কওক 1991 সাউন্ড একদম নাই 1991 ডেটটো কব আপোনাৰ ডেটটো 4 তাৰিখ 4 মাৰ্চ 1991 টাইমটো কব আপোনাৰ জন্ম হয় টাইমটো আপোনাৰ ইভিনিং 4:30 বজা জন্মস্থান ক'ত দুলিয়াজান দুলিয়া তো
তো আপোনাৰ ৰাশি নক্ষত্ৰ জানা আছে এইবিলাক আপোনাৰ হেল্ল' আপুনি শুনি আছে শুনি আছো আপোনাৰ লগ্ন হল সিংহ লগ্ন তুলা ৰাশি আপোনাৰ লগ্ন যেটো আমি আলোচনা কৰি আছিলো আপোনাৰ লগ্ন দ্বাদশত চাব আপোনাৰ ঠিক লগ্ন 12 নম্বৰ ঘৰ চাব আমি স্ক্ৰিন দেখাই আছো বৃহস্পতি লগ কেতু বহি আছে যেটো আমি গুৰু চণ্ডাল যোগ হৈ আছে ৰাহু বৃহস্পতিৰ ওপৰত দৃষ্টি আছে লগত কেতু আছে এটো গুৰু চণ্ডাল যোগ মানে এই 10 তাৰিখ পৰা কিন্তু আপোনাৰ কিন্তু খুব বেয়া দিন হয় এনে তো বৃহস্পতি চেঞ্জ হল বৃহস্পতি চেঞ্জ হৈছে আপোনাৰ 11 হাউস আহিছে কি 10 তাৰিখ সময়ত কি অকমান বেয়া থাকিব কিন্তু 10 তাৰিখ যদি আপুনি গুৰু পূৰ্ণিমা দিনা যদি কিছুমান সৰু সৰু নিয়ম যে মই টিপস এলা কৰিব পাৰে ভাল হ'ব আৰু এইখিনি সময় কিন্তু লাষ্ট কামি 1 ইয়াৰ্স এই গুৰু পূৰ্ণিমাৰ পৰা নেক্সট গুৰু পূৰ্ণিমা লৈকে এক বছৰ কিন্তু আপোনাৰ সময় বেয়া থাকিব বিশেষ কৰি ফাইনান্সিয়াল ক্ষেত্ৰত কেনে আপুনি কিন্তু লুজাৰ হ'ব আৰু আননেসেসাৰি টকা পইচা কিন্তু বেয়া হ'ব কি কাৰণে লগ্নত দ্বাদশ 12 হাউস যদি আমরা বেয়া স্থান তাতে যদি আপনার বৃহস্পতি লোক কেতু বহি আছে আর গুরু পূর্ণিমা হয়ে আছে আপনার এই 10 তারিখ বৃহস্পতিবার এইখিনি সময় কিন্তু খুব সাবধান থাকিব আর সৰু সৰু টিপস দি মেলা কৰক আৰু অকমান হলস ইমব্যালেন্স আছে আপোনাক ধন্যবাদ জনাইছো যেটোকে সাবধান থাকিবলৈ আপুনি কৈছে গুৰু পূৰ্ণিমাৰ দিনটোত আৰু আজি আমাৰ আলোচনা ভাগ শুনিলে আপুনি উপকৃত হ'ব কিদৰে সাক্ষাৎ কৰিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক এইখিনিতে আমি জনাই থব বিচাৰিছো যে 1 2 3 4 5 6 7 8 10 11 12 17 18 19 20 22-24 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাটৰ ৰোড শিৱ মন্দিৰ ওচৰতে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে 9 তাৰিখে বঙাইগাঁৱলৈ যায় বঙাইগাঁৱত আছে কালসৰ্প মন্দিৰ মাংগলিক মন্দিৰ দেশৰ ভিতৰত প্ৰথম মন্দিৰ মাংগলিক মন্দিৰ দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ হৈছে কালসৰ্প মন্দিৰ লগতে 21 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোডত আছে আৰু ইয়াতে চেম্বাৰ আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ এটা WhatsApp নম্বৰ দিছো 8486238219 যিকোনো আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ সমস্যা আপুনি পোনপটীয়াকৈ মেছেজ কৰি খুদিব পাৰিব আপোনাৰ সমস্যাৰ সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি আলোচনাৰ মাজলৈ যদি তো আপোনাৰ যদি ৰবি খুব বেয়া হৈ আছে ৰবি ঘৰ খুব বেয়া ৰবি যদি বেয়া হয় আপোনাৰ ওয়ার্কিং প্লেসত আননেসেসারি প্ৰবলেম আহিব হতুলবাৰ ডিস্টার্ব কৰি থাকে সাকসেস নেপা আপুনি যেনে হার্ড ওয়ার্ক করতে ফিডব্যাক না পাবো তেটো হল আপনার যদি মুসুর ডালি যদি শিবলিঙ্গত যদি অর্পণ করিব পারে রবি কাৰণে খুব ভাল আর ইয়ার লগতে যে রাহু আর কেতু তো মেইন ইম্পর্টেন্ট কেন আপনার মানে যেতিয়া বৃহস্পতি রাহু কানেকশন তেতে আমার লাইফত বহুত বেয়া হয় বৃহস্পতি আর রাহু কানেকশন হয় তো রাহু যদি বেয়া হয় রাহু হল প্রত্যেকটা যে কোনো মানুষ সাকসেসফুল পাওয়ার রাহু কাম করে কারণ রাহু হল আপনার লাইফত মানে আনএক্সপেক্টেড মানি রাহু দেয় আর আনএক্সপেক্টেড সাকসেসফুল হয় রাহু করায় শুক্র পর আমি সাকসেস করে থাকবো বাট এটা সাকসেস আপনার কিন্তু বাট যেটা আপনি যে আলো থাকে আনএক্সপেক্টেড হয় রাহু করায় রাহু যদি বেয়া থাকে মানুহ কেতিয়া সাকসেসফুল হ'ব নোৱাৰে তো ৰাহু যদি আপোনাৰ যদি এনেকা ভাবি আছে মোৰ মানে কামত খালি বাধা আহি আছে যেনেকা আপোনাৰ এফৰ্ট দি আছে ফিডবেক কম পাই আছে তেনেভাৱে ৰাহু যদি বেয়া হয় তাহলে আপোনাৰ কলা তিল আৰু হল কলা সৰিয়হ যদি আপুনি শিৱলিংগত দান দিব পাৰে খুব ভাল কিন্তু যেতিয়া আপোনাৰ দান দিব তেতিয়া মিনিমাম 108 বাৰ নম শিৱায় মন্ত্ৰটো জপ কৰিব ওম নম শিৱায় নহয় নম শিৱা আপুনি যিকোনো মানুহ জপ কৰিব পাৰে আৰু নম শিৱা হল আমি যিমান কিছুমান ওম নম শিৱা কৰি থাকে কিন্তু নম শিৱা কিন্তু আমাৰ মানে যেটো আমাৰ শাস্ত্ৰে বা পুথিত লিখা আছে নম শিৱা যিকোনো মানুহ কৰিব পাৰে ওম যদি হয় যেটা আপোনাৰ সাধু সন্ত যদি কৰি থাকে তেতে ওমটো ইউজ কৰিব পাৰে ওমটো সব মানুহ ইউজ সাধাৰণ মানুহে নম শিৱা বুলি কয় না যিকোনো ক্ষেত্ৰত আমি ওমটো ইউজ কৰিব যিকোনো মন্ত্ৰত ওমটো আমি হল যেটা আমাৰ তান্ত্ৰিক হোক বা সাধু সন্ত যিবিলাক আছে ওম কৰিব পাৰে এটা আমাৰ শাস্ত্ৰে লিখা আছে নম শিৱা খালি 108 বাৰ জপ কৰিব এনেকা যদি কৰিব বৃহস্পতি ভাল তাৰ নটা গ্ৰহ ভাল বৃহস্পতি আমাৰ হল প্ৰত্যেকটা প্ল্যানেট একটা লিংক থাকে আৰু তো নহলে লাইফটো বেয়া থাকিব আৰু এনেকা থাকিলে ঠিক আছে এটা যদি সমাধান আপুনি আগবঢ়ায় তো এই বৃহস্পতি দিনা যদি গুৰু পূৰ্ণিমা যদি আপুনি ফাইনান্সিয়াল কাৰণে মই কৈ যে ফাইনান্সিয়াল বাবাৰ বেয়া হৈ আছে বা এটা সমস্যা আহি আছে আর এটু কৰিব পাৰে কিন্তু দোকানত কাস্টমার নাই অথবা যিকোনো ব্যবসার ক্ষেত্রে কৰিব পাৰে অথবা আপনার ঘরের ফাইনান্সিয়াল কারণে কৰিব পাৰে আপনি এটা হালুদিয়া কাপড় লব এটা ঠিক করবে আপনার বৃহস্পতিবার 10 তারিখ করব হালুদিয়া কাপড় লব তাতে আমি কেটামান বস্তু দিব এটা হল আপনার হল কেঁচা হালুদি দিব আর হল আলু একটা গোটা সুপারি দিব আর হল একটা ইয়েলো করে দিব আর হল আপনার বগা সৰিয়হ দিব আৰু হল অকমান চাউলটো আপোনাৰ হালদি মিলাই ৰাখিব এটো আপোনাৰ যদি আপোনাৰ স্থাপনা বৃহস্পতি যদি ঘৰৰ গোৱা পূজা কৰিব পূজা সময়ত আপুনি লক্ষ্মী মন্ত্ৰ জপ ওম
রিং সিং লক্ষী দেৱাই নমঃ ওং রিং সিং লক্ষী দেৱাই নমঃ এই মন্ত্ৰটি 108 বাৰ জপ কৰি যদি আপোনাৰ এনেকা ফোল্ড কৰি যদি আপোনাৰ ক্যাশ বক্সত ৰাখি দিব পাৰে এটো কৰিব আপোনাৰ 10 তাৰিখ কৰিব ক্যাশ ৰাখি দিব এটা ঘৰত ৰাখিব পাৰে অথবা আপোনাৰ দোকান কেছ ৰাখিব মই 100% কলো এটো কৰাৰ পিছত আপুনি সব বিজনেছৰ ডেভেলপমেন্ট হ'ব ফাইনান্সিয়াল ক্ষেত্ৰত সেভিংস হ'ব যিকোনো বিজনেছ খালি এনেকা নহয় যে খালি আপোনাৰ দোকানত যদি যিকোনো সেক্টৰ বিজনেছ কৰি আছে অথবা ফ্যামিলি মেম্বাৰ কৰি আছে ফাইনান্সিয়াল কাৰণে খুব ভালো কিন্তু এটা আমি এটা ফোন কল লৈ লৈছো আকৌ আলোচনা কৰিম হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা হেল্ল' হয় মোৰ নাম চন্দা বৰা হয় মোৰ জন্ম তাৰিখ 3 আগষ্ট 1992 আৰু সময় পুৱা 4 বজাত জন্মস্থান ক'ত আপোনাৰ মোৰ জন্মস্থান নগাঁও টাইমটো কি ক'লে আপোনাৰ সময়টো কিমান ক'লে 4 বজাত মৰ্নিং 4টা বজাত ৰাতিপুৱা 4 বজাত হয় পুৱা আপোনাৰ লগ্ন হল কৰ্কট লগ্ন ৰাশি হল কন্যা ৰাশিৰ ক্ষেত্ৰত ভাল আপোনাৰ বৃহস্পতি লগৰ শুক্ৰ বহি আছে বৃহস্পতি শুক্ৰ কানেকশন ইমান ভাল নহয় দেৱগুৰু হল বৃহস্পতি দত্তগুৰু হল বৃহস্পতি আৰু লগ্ন দ্বিতীয় স্থান হল আমাৰ মানে টকা পইচা ফাইনান্সিয়াল স্থান অথবা সেকেন্ড টাইম কণ্ঠস্থান যদি কৈ থাকে যদি বৃহস্পতি আৰু শুক্ৰ যদি বহি থাকে তাহলে কিন্তু ফাইনান্সিয়াল ক্ষেত্ৰত খুব সাবধান থাকিব কিন্তু খালি এটো আজিৰ প্ৰবলেম নহয় কি এটো লাইফ টাইমৰ কাৰণে থাকিব লাইফ টাইমৰ কিন্তু এটো ফাইনান্সিয়ালটো আপোনাৰ অভাৱটো থাকিব আৰু এইখিনি জায়গা ৰেমেডি কৰিব লাগে সেকেন্ড টাইম হল আপোনাৰ ৰবিপুত বুধায়িত যোগ খুব ভাল যোগ আছে সেকেন্ড থাৰ্ড হল আপোনাৰ হল রাহুটো আপনার বয়স 6 হাউস কেতু বই এই রাহু আর কেতু কানেকশনে কিন্তু আপনার কিন্তু যেনেকা আপনি এফোর্ট বা যেনেকা আপনি লেবার যেনেকা দি থাকে তার ফিডব্যাকটো কম পাবো কিন্তু হরস্কোপটো ভাল ইমানে বেয়া নহয় বাট অলপ যে রেমেডি কৰিব পাৰে দেন আপুনি ভাল সাকসেসফুল পাবো কিন্তু ধন্যবাদ জনাইছো আপোনাক আৰু ফোন কলটো অহাৰ আগতে এটা প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিছিলো আমি যিবোৰ সামগ্ৰী দেখিছো আহত পাত দেখিছো এঙাৰ দেখিছো বা আপুনি একেবাৰে সাধাৰণ সামগ্ৰী লৈ আহিছে কেতিয়া আপুনি কম খৰচতে গোটেই কাম মই সদায় কম খৰচত দি একটা বস্তু মানে মই ষ্টন মিনিমাম ইমান বিলিভ নকৰো পাথৰ মই বিলিভ নকৰো কাৰণ পাথৰ হল আৰ্টিফিশিয়াল আর আপনার যদি কোনোবা ক্লায়েন্টে যদি লাখ টাকা 2 লাখ টাকা ইনভেস্ট করে পাথর কিনিব পারে তাহলে মততে আহিব না সমাধান সমস্যা নিজে করিব মানে আপনি ইমান টাকা ইনভেস্ট যদি করিব পারে তাহলে আপনি এই টাকা ইনভেস্ট করে আপনি কিবা বিজনেস করক কোত বা ইনভেস্ট করলে টাকা এনে ইনকাম করিব তাহলে মততে আহিব না লাগে তো মোৰ কথা হল সৰু সৰু টিপস যেবিলাক আছে আপনি ইউজ কৰক ইউজ কৰাৰ পিছত আপনি গম পাব তাৰ পিছত মই আপনি মততে আহিলে হল তো আৰু এটা টিপস দিম যেটো হল আমাৰ লৰা ছোৱালী অকমান এইখিনি সময় বেয়া হৈ থাকে বা হাজবেন্ড হয় ৰিলেশনটো বেয়া হয় যেতিয়া আপোনাৰ কাজিয়া পেছাটো বেছি হয় এই পূৰ্ণিমাৰ দিনা এই যদি ক্ৰিয়া যদি কৰিব পাৰে তো প্ৰথমতে আপোনাৰ 7টা তেজপাত ফ্ৰেছ তেজপাত লব তাতে কি কৰিব আপোনাৰ নাম লিখিব নাম হল আপোনাৰ যাৰ বসীকৰণ কৰিব এনেকৈ লিখিছো এক্সে যে আপোনাৰ হাজবেন্ডৰ নাম বা লৰা ছোৱালীৰ নাম লিখিব তলত আপোনাৰ নাম লিখিব পিছফালে এনেকা স্বস্তি চিহ্ন আঁকাব আঁকি পিছত আপুনি এইটো পূজা কৰিব পূজা সময়ত আপোনাৰ হাজবেন্ড বা যাৰ নামত কৰিব আপুনি তাৰ মনে এটা তাৰ ফেসটো ভাবিব আৰু এটা মন্ত্ৰ যোগ কৰিব ওং ৰিং ৰক্ত চামুণ্ডে অমুক আমাৰ বশীকৰণ ওং ৰিং ৰক্ত চামুণ্ডে অমুক আমাৰ বশীকৰণ এই মন্ত্ৰটো আপোনাৰ পূজা পাঠ জপ কৰি আপোনাৰ গাঁৱত ৰাখিব মানে বৃহস্পতি দিনা গাঁৱত থাকিব নেক্সট দিন পূৰ্ণিমা পিছত এই বস্তু ওলাই আপোনাৰ পুৰি চাই কৰিব চাই কৰাৰ পিছত যদি যাক বশীকৰণ কৰিছে তাক অলপ কৰি যদি এভৰি খোৱা যিমান দিন হ্যাক নহয় মিনিমাম 7 দিন হ্যাক কৰিব এনেকা যদি আপোনাৰ কন্টিনিউ আকৌ যদি এনেকা কৰিব পাৰে তাহলে কিন্তু আপোনাৰ এক মাহৰ ভিতৰত আপোনাৰ 100% কলো মই আপোনাৰ যাৰ লগত আপোনাৰ প্ৰবলেম হৈ আছে হাজবেন্ড বা লৰা ছোৱালী তাৰ প্ৰবলেম সাকসেসফুল হ'ব লাগিব আসলে গুৰু পূৰ্ণিমাৰ দিনটো খুবেই বিশেষ সেই দিনটোত যদি কিবা ঘৰুৱা কাজিয়া পেছালৰ সমস্যা আছে বিয়া বাৰুৰ ক্ষেত্ৰত যদি কিবা অসুবিধা আছে টকা পইচাৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত এই সকলোবোৰ কথা আমি আলোচনা কৰি যাম সমাধান আগবঢ়াই যাম কিন্তু এখিনতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ यशस्वी प्रधानमंत्री नरेंद्र मोदी जी के संकल्प सबका साथ सबका विकास को माननीय मुख्यमंत्री योगी आदित्यनाथ जी ने सामाजिक एकता एवं समरसता के उच्चतम मानदंडों के साथ बनाया है यूपी सरकार का मूल मंत्र। परिणाम स्वरूप 2017 के बाद उत्तर प्रदेश में सभी को मिले बिना किसी भेदभाव के रोजगार के समान अवसर एवं योजनाओं के लाभ। 8.5 लाख से अधिक सरकारी और 3,75,000 से अधिक संविदा पर नौकरी पाने वाले जहां निष्पक्ष और पारदर्शी प्रक्रिया के साक्षी बने,
वहीं अनुसूचित जाति, जनजाति, पिछड़े एवं निम्न आय वर्ग के अभ्यर्थियों को मिला आरक्षण का संपूर्ण लाभ। प्रधानमंत्री गरीब कल्याण अन्न योजना, प्रधानमंत्री आवास योजना और जल जीवन मिशन से लेकर मुख्यमंत्री युवा स्वरोजगार और एक जनपद एक उत्पाद जैसी विभिन्न योजनाएं यूपी में अंत्योदय से सर्वोदय का सपना कर रही हैं साकार। काम दमदार, डबल इंजन सरकार। जॉइंट पेन के लिए डॉक्टर ऑर्थो ऑयल के अमेजिंग रिजल्ट सबको पता है, पर क्या आपको पता है कि पुराने और ज्यादा बिगड़े दर्द के लिए डॉक्टर ऑर्थो ऑयल के साथ साथ डॉक्टर ऑर्थो कैप्सूल्स को भी रेगुलर यूज करना चाहिए। ये कोई टेम्पररी पेन किलर नहीं, आयुर्वेदिक औषधि है। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন। আমি আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱক। আচলতে সমস্যা বুলি ক'লে আৰু এটা আছে, বহু মানুহক আমি দেখো জীৱনটোত সফল, চাকৰি বাকৰি ভাল, কোনোবাই ব্যৱসায় বাণিজ্য ভালকে কৰে, ল'ৰাই হওক বা ছোৱালীয়ে হওক, বিয়া বাৰু নহয়। বিয়া কাৰণে যেটো করলে আপনি আজিকালি বহুত প্রবলেম বিয়া কাৰণে যে খালি মাঙ্গলিক যোগ, এইটো আজিকালি মানুহ এটা ভাবে মাঙ্গলিক যোগটো ইমান বেয়া নহয়, মাঙ্গল যোগটো ভাল। তো মাঙ্গল যোগ থাকলে যে বিয়া নহয়, এইটো আমাৰ কিছুমান এষ্ট্ৰোলজাৰ আছে, আমাৰ এষ্ট্ৰোলজাৰ ইমান এনেকা ভয় সোমাই যায় না, মাঙ্গলিক আছে মানে বিয়া ডিভোর্স হৈ গ'ল, মানে বিয়াৰ আগতে মানে ডিভোর্স হৈ গ'ল, এনেকা ভয় সোমাই যায়। তো মাঙ্গলিক বা এই যি থাকক কোনো প্রবলেম নাই। এই পূর্ণিমা দিনা যে সৰু সৰু যদি পূজা পাঠ কৰিব পাৰে, যেনেকৈ আপোনাৰ কলগছত যদি পূজা কৰিব পাৰে, ল'ৰা ছোৱালী বেলেগ বেলেগ হ'ব, একই হ'ব পূজা সবার কাৰণে একই, ল'ৰা হওক ছোৱালী হওক সৰু হওক কোনো কথা নাই। যদি কলগছত যদি পূজা কৰিব, একচুৱেলি ৰাহুৰ সব লিংক থাকে আমাৰ। ৰাহু যদি বেয়া হয় মানুহৰ লাইফত পুৰা নেগেটিভ হৈ থাকে, যিকোনো সেক্টর, সেটা আপনার কেরিয়ার হোক, বিয়া হোক বা ম্যারেজ লাইফ হোক, এডুকেশন হোক, যে সেক্টরগত আপনার রাহু এইবিলাক বেয়া করে থাকে। তো রাহু যদি আপনার যদি বৃহস্পতি বেয়া থাকে, তাহলে আপনি কলগছৰ লগত পূজা কৰিব পাৰে, এই পূৰ্ণিমা দিনা খুব ভাল। তাৰ লগত মই এটা টিপছ দিছো, এইটো যে কৰি খুব ভাল, আৰু আপুনি সেইদিনা কৰিব পাৰে। আপুনি অকণমান মুগৰ দালি ল'ব, ঠিক আছে, মুগৰ দালি এটা মই এনেকৈ প্লাষ্টিক দেখাইছো, অকণমান হাতত ল'ব আপুনি, মুগৰ দালি ল'ব আৰু এটা 5মুখী ৰুদ্ৰাক্ষ ল'ব। 5মুখী ৰুদ্ৰাক্ষটো আপুনি দুটা হাতত ঢালি ল'ব। ঢালি যদি আপোনাৰ মংগল মন্ত্ৰ যাব, ওম হুম শ্রী মঙ্গলায়, ওম হুম শ্রী মঙ্গলায়, এই মন্ত্রটি আপনি জপ কৰি যদি আপনার কোনো নদীত পানী এনেকৈ দিব পাৰে, আপুনি এইটো নদীত পালন কৰি আপনি মন্ত্র জপ করব, ওম হুম শ্রী মঙ্গলায় 100বার জপ কৰি নদীত দিব পাৰে, তাহলে কিন্তু আপনি মঙ্গল ভাল। মঙ্গল যদি ভাল হয়, তাহলে আপনার বিয়া বাৰৰ ক্ষেত্ৰত যেটো মেইন হৈ থাকে, যেটো কিছুমান এষ্ট্ৰোলজাৰ ভয় মাজে মাঙ্গলিক কাৰণে, মঙ্গল বহুত নিয়ম কানুন কৰিবলগীয়া একো নিয়ম নাই। কাৰণ মই সদায় কৈ মঙ্গল মানে মাঙ্গলিক মানে কি অর্থ কি হল, মঙ্গল মানে মঙ্গলময় কাম। আমি যদি হিন্দীত কৈ দিওঁ না মঙ্গল মাঙ্গলিক কাম মানে মঙ্গলময় কাম। তো মঙ্গলময় যদি কাম হৈ থাকে, তেনেহ'লে আৰু মাঙ্গলিক কিয় কাৰণে বেয়া হ'ব পাৰে। তো মাঙ্গলিক মানুহ হৰক থাকিব পাৰে। এই পূৰ্ণিমা দিনে যদি এই নিয়মটো যদি কৰিব পাৰে, মই 100% কৰোঁ, যাৰ বিয়া বাৰু হোৱা নাই, বিয়া ক্ষেত্ৰত আগবাঢ়িব, মানে একটু যেটো ৰাস্তাটো বন্ধ থাকে, কি মানে শুক্ৰ লগত কেতু বা ৰাহু কানেকশ্যন, বিয়া নহয়। তো এইটো সব এইটো যদি এইটো কৰিব পাৰে, ৱেটো খুলি যাব, ৱেটো খুলি গ'লে তো বিয়া এনেই হ'ব। কিন্তু হাতৰ ৰেখাৰ ক্ষেত্ৰতো কিছুমান এনেকুৱা কিবা কথা, যদি কিছুমান ভাবে মোৰ হৰস্কোপ নাই, তেতিয়া প্ৰব্লেম কেনে গম পাম। তো এইটো হল, এই ফিংগাৰটো হল বৃহস্পতি ফিংগাৰ। এই বৃহস্পতি ফিংগাৰ এইখিনি জায়গা যদি আপোনাৰ যদি কিবা ক্ৰছ অথবা আইলেণ্ড যদি এনেকুৱা থাকে, তেনেহ'লে গম পাব আপোনাৰ খুব বেয়া হৈ থাকে এইখিনি জায়গাটো, এই ফিংগাৰ তলত। তো এইখিনি জায়গা থাকে, তেনেহ'লে আপুনি পূজা পাঠ কৰিব, আপোনাৰ মই আৰু কিবা টিপছ দিম, এইবিলাক কৰিব পাৰে। এই বিশেষ ঠাইটোত তাৰমানে থাকে, এইটো ফিংগাৰ হল বৃহস্পতি। এইখিনি ক্ৰছ হ'ব পাৰে, আইলেণ্ড হ'ব পাৰে, অথবা তিল হ'ব পাৰে, অথবা আপোনাৰ স্কোয়ার হ'ব পাৰে। যদি বৃহস্পতি স্থান যদি কিবা নেগেটিভ যদি আপোনাৰ কিবা চিন থাকে, তেনেহ'লে কিন্তু আমাৰ লাইফত সাকসেসফুল অথবা আপোনাৰ কেৰিয়াৰ হওক সবফালে প্ৰব্লেম ফেলে হৈ থাকে। এটা ফোন কল আছে, আমি লৈ লওঁ, তাৰপিছত আমি কথা আগবঢ়াম। হয়, আপুনি ক'ৰ পৰা কৈছে, আপোনাৰ জন্মৰ সময়, তাৰিখ, মাহ, বাৰ, দিন জনাওক। মই পল্লৱ পৱন দত্ত, মই লখিমপুৰৰ পৰা কৈছো। মোৰ জন্মৰ তাৰিখ হ'ল 20 আগষ্ট 1983। 20 আগষ্ট 1983। জন্মৰ টাইমটো ক'ব? জন্মৰ টাইমটো ঠিক মনত নাই, নিশাৰ ভাগতে হৈছিলে, 11টাৰ পৰা 12টা বজাৰ ভিতৰত। জন্মস্থান ক'ত? লখিমপুৰ। মোৰ লখিমপুৰ। তো আপোনাৰ যদি টাইমটো নাই, তো মই ৰাশি ভিত্তিত মই আপোনাৰ ডিছকাছ কৰি আছো। মই
আপোনাৰ ৰাশি হ'ল মকৰ ৰাশি আপোনাৰ কিন্তু হৰস্কোপ কাল সৰ্প যোগ চাব আপোনাৰ কিন্তু যেকেইটা তিনিটা ফোন আহিল সব লিংক আছে এটা চাব আপোনাৰ প্ৰথমত চাব আপোনাৰ ইখিনি সব একদম চাব আপোনাৰ বৃহস্পতিৰ লগত কেতু হৈছে আপুনি চাব মই ইণ্ডিয়াত কৰিছো বৃহস্পতি কেতু হ'ল গুৰু চণ্ডাল যোগ কাৰণ 90-80 জন্ম অলমোষ্ট 42 এজ চলি আছে আজিলৈকে আপুনি সাকসেসফুল লাইফত পোৱা নাই কাৰণ বৃহস্পতি লগত কেতু থাকিলে মানুহকে সাকসেসফুল নাপায় অথবা আননেসেসারি প্ৰবলেম বাধা বিলাক আহি থাকে এইটো মেইন প্ৰবলেম হৈ আছে সেকেন্ড টাইম হল আপোনাৰ হল চন্দ্ৰ ভগ্ন কালসৰ্প যোগ আছে চন্দ্ৰ ভগ্ন কালসৰ্প থাকিলে আপুনি বিশেষকৈ ওয়ার্কিং সেক্টৰত আপুনি ইমান সাকসেসফুল হ'ব নোৱাৰে তো আপোনাৰ মেইন প্ৰবলেম হৈ আছে ৰাহু লগত বহি আছে বৃহস্পতি একল বহি আছে কালসৰ্প যোগ আছে আৰু হল ৰবিৰ লগত শুক্ৰ বহি আছে ৰবি শুক্ৰ কৰি থাকে আপোনাৰ দাৰিদ্ৰ যোগ শুক্ৰবাৰ আপনি সাকসেস বা হ্যাপিনেস তো এই হৰস্কোপটো কিন্তু অকমান বেছি ইমবেলেন্স তাৰ কাৰণে মোক ফোন কৰিছিল কিন্তু আপোনাৰ সাকসেসফুল পোৱা নাই কাৰণে ইমান দি কষ্টত মোক ফোন কৰিছে তো হৰস্কোপটো আগত প্ৰথম ঠিক কৰক তাৰপিছত আপোনাৰ লাইফত সাকসেসফুল পাব কিন্তু আপোনাক ধন্যবাদ জনাইছো আসলতে আমাৰ বহুৱে যিসকলে অনুষ্ঠান চাই আছে সকলোৱে ভাবে যে কিদৰে আপোনাক সাক্ষাৎ কৰিব পাৰিব সমস্যাৰ সমাধান লাভ কৰিব পাৰিব 1 2 3 4 5 6 7 8 10 11 12 17 18 19 20 22 24 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাট ৰডৰ শিৱ মন্দিৰ ওচৰতে আছে তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰিব সমাধান লাভ কৰিব 9 তাৰিখে বঙাইগাঁৱলৈ যায় বঙাইগাঁও নৱগ্ৰহ মন্দিৰ আছে মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 21 তাৰিখে তেজপুৰলৈ যায় তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে আৰু লগতে এটা ফোন নম্বৰ দিছো 8486238219 যিকোনো সমস্যা আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ হোৱাটছএপৰ জৰিয়তে আপুনি সুধক আপোনাৰ প্ৰশ্ন কৰক আপোনাৰ সমস্যাৰ বিষয়ে জনাওক সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে এটা কথা আমি মন কৰিছো আজিকালি অকল আমাৰ ৰাজ্যখন বুলি নহয় আপুনি চুবুৰীয়া ৰাজ্য পশ্চিম বংগত হওক দিল্লীত হওক গুজৰাটত হওক বহু ঠাইলৈ আপুনি যায় বা আপুনি সমাদৰ পায় তো আজিকালি অকমান চেম্বাৰ অসমত মই কমাই দিছো মই কমানে মই গুৱাহাটী আৰু বঙাইগাঁৱত থাকো বহুখিনি আগত দেখো আপাৰ আসাম আছিল এইবিলাক সব একচুৱেলি সময় নহয় আজিকালি তো এখানে এতিয়া মই বাহিৰত বেছি মেক্সিমাম চেম্বাৰ কৰি আছো তো আপোনাৰ বেছিটো আমি আলোচনা কৰি আছিলো এইটো ঠিক আছে যোনবা প্ৰয়োজন গুৱাহাটী আহিব পাৰে অথবা অনলাইন মোক চাব পাৰে যেটো আগত যিবিলাক মোক চেম্বাৰ আছিল তো এইলত কোনো ক্লায়েন্ট মই যোৱা নাই পুৰণা ক্লায়েন্ট থাকিলে মোক ফোন কৰিব পাৰে বা অথবা আপোনাৰ অনলাইন সময় খলনি হয় আপুনি আকৌ যাব যাবগো তো এইখিনি সময় যদি আপোনাৰ যে বৃহস্পতিৰ লগত ৰাহু বহি আছে আৰু আগত আলোচনা কৰিছিলো বৃহস্পতি ৰাহু বহি আছে বৃহস্পতি কেতু বহি আছে বৃহস্পতি শুক্ৰ বহি আছে এই তিনটা বৃহস্পতি শনি এই তিনটা প্লেন খুব বেয়া বৃহস্পতি ৰাহু কৈ থাকে আমাৰ গুৰুচণ্ডাল যোগ আর বৃহস্পতি শুক্র মানে যে লাস্ট একটা ফোন আইছিলে বৃহস্পতির লগত শুক্র মানে দেবগুৰ লগত শুক্র তো এইখিনি সময় কি হয় মানুহে সাকসেসফুল না পায় মানুহৰ রং ডিসিশন লাইফ বৃহস্পতি মানে রাখো ব্রেন কোনো কাম নকৰে আর বৃহস্পতি লগত শুক্র খুব ইগো যিকোনো মানুহৰ বৃহস্পতি শুক্ৰ একলগত থাকিব তাৰ খুব ইগো হ'ব মই সব বুঝো মই সব জানো কেতে হেড ডাউন নকৰে বৃহস্পতি হল দেবগুৰু ভগৱান কেতে হেড ডাউন নকৰে মই গুৰু ভগৱানৰ গুৰু মই হেড ডাউন নকৰা শুক্ৰ হল মোৰ দত্ত গুৰু মানে দানৱৰ মোৰ গুৰু মই কিয় হেড ডাউন কৰিম তো দুটা যদি কালো একেলগে বহি থাকে মানুহ কেতে সাকসেসফুল না কাৰণে তাৰ ইগোৰ কাৰণে ইগোটো নকমে কিছুমান ইগো নকমে জানো মই ভুল তাও কিন্তু মই কিয় ভৰুম তো এইবিলাক কাৰণে কি হয় কিছুমান প্ল্যানেট এটো বেছি ইম্পৰ্টেন্ট তো এই পূৰ্ণিমা দিনা যদি এইবিলাক যে নিয়ম এইবিলাক কৰিব পাৰে আর বৃহস্পতি লগত শুক্র যদি বহি থাকে মই ম্যাক্সিমাম চাইছো মানে 100 মই বাছৰ মানৰ ডিভোর্স হৈ থাকে আৰু ইগোৰ কাৰণে বহুত সমস্যা হয় সমাধান আপুনি আগবঢ়াব নি ডিভোর্স হৈ থাকে কে শুক্ৰ পৰা সুখ শান্তি হ্যাপিনেস বৃহস্পতি কেতে নে মানে কে আপোনাৰ মাইন্ড ঠিক একো নহয় তো এই কাৰণে এটা দিছো মই এটা কৰিব পাৰে যদি আপুনি শুক্ৰ কাৰণে কৰিব পাৰে আপোনাৰ কৰিব পাৰিব এটা হল আপোনাৰ আহক গাছ এটা পাত লব তাতে আপোনাৰ কি কৰিব আপোনাৰ 21 পিস আপনি লং লব লঙৰ মালা বানাবো মালা যদি বানাই যিকোনো আপোনাৰ হনুমান মন্দিৰ আপুনি দিব পাৰে অথবা যিকোনো আপোনাৰ দুৰ্গা মন্দিৰ দিব পাৰে অথবা যিকোনো কালী মন্দিৰ দান কৰিব পাৰে যদি এই তিনটা মন্দিৰ যদি আপুনি এটো দান কৰে তেনেহলে কি হল শুক্ৰ প্লাস বৃহস্পতি ভালো হবে পূৰ্ণিমা দিন কৰিব যদি বৃহস্পতি শুক্ৰ ভালো তাহলে মানে সাকসেস বহুত পায় কিন্তু ম্যাক্সিমাম চাইছো বৃহস্পতি শুক্ৰ কোন মানুহৰ লাইফ বহুত বেয়া কৰি দিয়ে একেবাৰে মানে বেয়া ফলে গৈছে কাৰণ কোনো কথাতে ইগোটো তেওঁলোকৰ নকমে কিন্তু হেড ডাউন নহয় তো ঠিক আছে এইবিলাক হল হৰস কিছুমান কি হয় এই ক্ষেত্ৰত কিছুমান এষ্ট্ৰলজি মই চাইছো এনেকা মই বিশেষ অসমত মই চাইছো বৃহস্পতি বেয়া বৃহস্পতি একটা ফোকাস দিলে আর শুক্ৰ বেয়া শুক্ৰ একটা ডায়মন্ড দিলে মই কি হল দুটো আরো বেশি ইগো বাড়ি গল তো
তো এইবিলাক চাবলৈও খালি ষ্টনত এইবিলাক কাম নহয়, মানে বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া এটা হয়। তো এইবিলাক কি হয় আমাৰ সব পূজা পাঠ হয়, যেটো আমাৰ মুনি ঋষি যেতিয়া আমাৰ তন্ত্ৰ জগত সৃষ্টি হ'ল ঋষি তেতিয়া কি হয় এইবিলাক চিষ্টেম চলি আছে। কাৰণ আমাৰ পূজা হলে আমাৰ মানে সনাতন ধৰ্ম হল মেইন পূজা পাঠ, পূজা পাঠ যেতিয়া মানে তেতিয়া পূজা পাঠ যেতিয়া কৰিব পাৰে ভালকে পূজা কৰিব পাৰে, নিয়ম নিষ্ঠাৰ পূজা কৰিব পাৰে, তেনে এইবিলাক গঢ়ৰ পৰা, কাৰণ এইবিলাক হ'ল আপোনাৰ লাইফ টাইমৰ কাৰণে। কিন্তু আপুনি গুৰু পূৰ্ণিমাৰ যিহেতুকে আজি আলোচনা কৰিছো, আমি এটা বিশেষ বস্তু দেখিছো, আপুনি এঙাৰ লৈ আহিছে আজি কিবা প্ৰতিকাৰ দিবৰ বাবে বা এনেকুৱা। তো এইটো এংগাৰটো আনাৰ উদ্দেশ্য হ'ল যাৰ মানে আপোনাৰ কালসৰ্প যোগ আছে, কালসৰ্পৰ কাৰণে এই বৃহস্পতি গুৰু পূৰ্ণিমা খুব ভাল। তো কালসৰ্প যেনে কি কৰে এটা মাটি চাকি ল'ব, তাতে অলপ এংগাৰ আৰু অকণমান আপোনাৰ জালুক 3 পিচ, এই তিনিটা বস্তু যদি আপুনি নদীৰ পানী দিব পাৰে, নদীৰ পানী আপুনি দিব, যেতিয়া প্ৰাৰ্থনা কৰিব কালসৰ্প দোষ মোৰ পৰা গুচে। আৰু এটা মন্ত্ৰ জপ ওম বাসুদেৱাই নমঃ, ওম বাসুদেৱাই নমঃ, এই মন্ত্র 108 বার জপ করে যদি আপনি পানি দিব পারে তাহলে কালসর্প যোগ ভাল পাব। যদি এই বৃহস্পতি দিনা গুরু পূর্ণিমা আমার হিন্দু সনাতন ধর্মর খুব ডাঙৰ এটা দিন। আমার যিমান যি গুরু আছে, যে আমার শিক্ষা গুরু হব পারে, দীক্ষা গুরু হব পারে, যিকোনো গুরু হব পারে, যদি আপনার সেৱা কৰিব পাৰে বা প্ৰাৰ্থনা তাৰ পৰা আশীৰ্বাদ ল'ব পাৰে, জীৱনে উন্নতি কৰিব পাৰে। আপোনাক ধন্যবাদ জনাইছো, বহুমূলীয়া সময় আপুনি আমাক দিলে। গুৰু পূৰ্ণিমাৰ দিনটো এটা খুবেই বিশেষ দিন। এই দিনটোত কি কৰিব, আপোনাৰ সমস্যাৰ পৰা আপুনি কিদৰে সমাধান পাব আমাক সকলোকে জনাইছে, আমাক সমাধান আগবঢ়ালে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে। আশা কৰোঁ আপুনি আৰু আপোনাৰ আত্মীয়জন উপকৃত হ'ব। ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছো। ধন্যবাদ।